মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা। ছাত্ৰ-ছাত্ৰীসকল পঢ়া শুনা ঠিকে চলি আছে আৰু লগতে তোমালোকৰ যিটো প্ৰতিভা সন্ধানী পৰীক্ষা হৈ গ'ল, এই পৰীক্ষাটো তোমালোকৰ ভাল হৈছে। ছাত্ৰ-ছাত্ৰীসকল, তেনেহ'লে আজি আমি কিছুমান তোমালোকৰ প্ৰশ্নৰ উত্তৰ দিবৰ বাবে এই ভিডিঅ'টো বনাইছো যে ছাৰ কিমান নম্বৰ পালে পাছ কৰিম, ছাৰ কিমানটা চিট আছে আৰু কিমান টকা পাম, এনেকুৱা তোমালোকৰ প্ৰশ্ন অহাটো স্বাভাৱিক। তেনেহ'লে আজি আটাইবিলাক সমাধান কৰিবলৈ চেষ্টা কৰোঁ, যিহেতু এই চেনেলটো তোমালোকৰ সমস্যা সমাধান কৰাৰ বাবে গঠিত হৈছে। পঢ়াৰ ক্ষেত্ৰত এখোজ আগবাঢ়িম SR এডুকেশ্যন, যিটো তোমালোকে ছাবস্ক্ৰাইব কৰা নাই যে ছাবস্ক্ৰাইব কৰি লোৱা। ছাত্ৰ-ছাত্ৰীসকল, টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন প্ৰতিভা সন্ধানী যিটো পৰীক্ষা, এইটো ক্লাছ 8, 9, 10 হৈছিল আৰু এই পৰীক্ষাটোত কিমানজন ছাত্ৰ-ছাত্ৰী ৰাখিব আৰু কিমান পালে পাছ কৰিবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যে 80% বা তাতকৈ ওপৰত পোৱা, তেনেহ'লে এই পৰীক্ষাটোত তোমালোকে এখন চাৰ্টিফিকেট প্ৰভাইড কৰিব। তোমালোকে এখন চাৰ্টিফিকেট পাবা। এই পৰীক্ষাটো পাছ কৰিলে তোমালোকৰ 80% ওপৰত পাব লাগিব তোমালোকে নাম্বাৰ। তোমালোকে বুজি পালে? এটা প্ৰশ্ন ক্লিয়াৰ হ'ল যে 80% ওপৰত পালে তোমালোকে এই পৰীক্ষাটোৰ বাবে এখন চাৰ্টিফিকেট পাবা। ঠিক আছে। 2 নম্বৰ প্ৰশ্নটো হ'ল কিমানজনক ৰাখিব, চিট কিমান। ছাত্ৰ-ছাত্ৰীসকল, যে এই পৰীক্ষাটোত প্ৰতিটো ক্লাছত শীৰ্ষ যিকেইজনে নম্বৰ পায় 5 জনকৈ ৰাখিব ক্লাছ 8, 9, 10ত শীৰ্ষ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ ভিতৰত। আৰু এই পৰীক্ষাত কিমান টকা পাব, এতিয়ালৈ কোনো ধৰণৰ কিমান টকা পায় কোৱা নাই। গতিকে তোমালোকে পিছলৈ যদি দিয়ে তেনেকুৱাকে আমি জনাই দিবলৈ পাৰিম। ছাত্ৰ-ছাত্ৰীসকল, গতিকে তোমালোকে চাৰ্টিফিকেটখন পাবা আৰু যিবিলাক তোমালোকে শীৰ্ষ নম্বৰ পাইছে তোমালোকে কিবা এটা তোমালোকে পুৰস্কাৰ পাবা, যিটো তোমালোকক এতিয়ালৈ ক'ব নোৱাৰো। তেনেহ'লে আমি নেক্সট এটা ক্লাছত আগবাঢ়িম। এতিয়ালৈকে বাই। আৰু সঁফুৰা বৃত্তি যিবিলাকে দিবা তোমালোকে কমেণ্ট কৰিবা। বহু ছাত্ৰ-ছাত্ৰীয়ে সঁফুৰা বৃত্তিৰ বাবে মোক কল কৰিছে বা SMS কৰিছে। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যে ষ্টুডেণ্ট বেছি হৈ যায়, বৃদ্ধি পায়, অৰ্থাৎ বহুজন ছাত্ৰ-ছাত্ৰীয়ে বিচাৰে, তেনেহ'লে সঁফুৰা বৃত্তিৰ বাবে পৰীক্ষাৰ কাৰণে আমি কুৱেশ্যন পেপাৰবিলাক ছল্ভ কৰিম বা তোমালোকক আগবঢ়াই নিয়াত সহায় কৰিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে হোৱাটছএপ গ্ৰুপত যদি জইন হ'ব বিচাৰে, তেনেহ'লে ডেছক্ৰিপশ্যনত নাম্বাৰটো আছে, তোমালোকে তাত SMS কৰিবা, নাম, তোমাৰ ডিষ্ট্ৰিক্টখন আৰু ক্লাছটো। মই আকৌ এবাৰ কৈছোঁ, 9394628219, এইটো তোমালোকে হোৱাটছএপ, তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা নাম্বাৰটো, তাতে SMS কৰিবা। ঠিক আছে, অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈকে বাই।